আপুনি অৰুণোদয় আঁচনি পোৱা নাই নেকি? তেন্তে এতিয়াই আবেদন কৰক। কেনেকৈ আবেদন কৰিব ভিডিওটো শ্বেয়াৰ কৰি সম্পূৰ্ণকৈ চাওক। আপুনি চৰকাৰী ঘৰ পোৱা নাই নেকি? তেন্তে এতিয়াই আবেদন কৰক মোবাইলত। অনলাইন যোগে আবেদন কৰিব লাগিব। ইয়াৰ লগতে মাইক্ৰ' ফাইনেন্স লোন লোৱা আদিকে ধৰি কেইবাটাও আঁচনি ঘোষণা কৰিলে বিত্তমন্ত্ৰী অজন্তা নিয়োগ ডাঙৰীয়াই। নমস্কাৰ, এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছোঁ বিগ ব্ৰেকিং নিউজ। কিয়নো ৰাজ্যত অৰুণোদয়ৰ নতুন পৰিধি, নতুনকৈ অৰুণোদয় হিতাধিকাৰীক অন্তৰ্ভুক্ত কৰিব অৰুণোদয় 3.0-ত। আগতে অৰুণোদয় 2.0-ত মুঠ আবণ্টন দিছিলে 3,800 কোটি টকা। এইবাৰ নতুনকৈ 2.5 লাখ অতিৰিক্ত হিতাধিকাৰী অন্তৰ্ভুক্ত কৰিব অৰুণোদয় 3.0-ত। হয়, যিসকলে অৰুণোদয় 3.0-ত আবেদন কৰিব তেওঁলোকৰ বাবে ভাল খবৰ, কিয়নো তেওঁলোকে অৰুণোদয় আঁচনি লাভ কৰিব, তাৰ বাবে আবেদন কৰিব লাগিব। আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা PMJJY আঁচনিৰ জৰিয়তে এই সুবিধা লাভ কৰিব। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ জৰিয়তে অৰুণোদয় 3.0-ৰ বাবে আবেদন কৰিব লাগিব। কেনেকৈ আবেদন কৰিব মই আপোনালোকক জনাই দিম। সেয়েহে ভিডিওটো শ্বেয়াৰ কৰি আনক দেখাৰ সুযোগ কৰি দিয়ক। অসম নাৰী শক্তিক ধাৰমুক্তকৰণৰ হেতু হয়, যিসকলে মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিলে তেওঁলোকৰ বাবে আহি গৈছে ভাল খবৰ। তেওঁলোকে মুঠ 550 কোটি টকাৰ আবণ্টন পাব। হয়, ৰাজ্য চৰকাৰে এইসমূহ সকলক কিন্তু সাহায্য কৰিব। এই আঁচনিৰ অধীনত প্ৰায় 12 লাখ ঋণ ধাৰকে মুঠ 2081 কোটি টকাৰ সাহায্য লাভ কৰিব, অৰ্থাৎ এই সুবিধা প্ৰদান কৰিব। হয়, আপুনি মাইক্ৰ' ফাইনেন্সৰ ঋণ লৈছিলে নেকি? তেন্তে আপোনাৰ বাবে ভাল খবৰ। আপুনি কিন্তু এইবাৰ বহুত টকা কিন্তু ৰেহাই পাব, অৰ্থাৎ আপুনি টকা লাভ কৰিব মাইক্ৰ' ফাইনেন্স ঋণ যদি আপুনি লৈছিলে। আকৌ অসমৰ এক বহনক্ষম ভৱিষ্যতৰ বাবে সেউজ পদক্ষেপ। অমৃত বৃক্ষ আন্দোলনৰ অধীনত 3 কোটি গছপুলি ৰোপণ কৰা হ'ব। নতুন প্ৰকল্পৰে এই গছপুলি ৰোপণ কৰা হ'ব। প্ৰকল্পৰ ব্যয় 40 কোটি টকা। নৱীকৰণযোগ্য শক্তিৰ বৃদ্ধিৰ বাবে কেইবাটাও সহযোগিতামূলক প্ৰকল্প লৈছে। চৰকাৰী ভৱনৰ শক্তি অধিক প্ৰকল্পৰ ব্যয় 10 কোটি টকা। হয়, সেউজ গৃহৰ বাবে কিন্তু অমৃত বৃক্ষ আন্দোলন আকৌ নতুনকৈ 3 কোটি গছপুলি ৰোপণ কৰিব আৰু তাৰ কিন্তু অংশ ল'ব লাগিব। ছাত্ৰীৰ শৈক্ষিক যাত্ৰাত উদগনিমূলক পদক্ষেপৰ নতুন যাত্ৰা। মুখ্যমন্ত্ৰী নিযুত মইনা মুঠ আবণ্টন 240 কোটি টকা। 10 লাখ ছোৱালীক তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে নামভৰ্তিৰ উদগনি হিচাপে বিত্তীয় অনুদানে সমৰ্থন, অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰিব তেওঁলোকে 10 লাখ টকা লাভ কৰিব। একাদশ শ্ৰেণীক যদি নাম অন্তৰ্ভুক্ত কৰে তেনে ক্ষেত্ৰত 10,000 টকা দি দিব। আৰু যদি স্নাতক প্ৰথম বৰ্ষত অৰ্থাৎ যি ডিগ্ৰীত যদি নাম অন্তৰ্ভুক্ত কৰে তেনে ক্ষেত্ৰত 12,500 টকা লাভ কৰিব। স্নাতকৰ প্ৰথম বৰ্ষত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 15,000 টকাকৈ নামভৰ্তিৰ উদগনি এইবাৰ অসম চৰকাৰৰ। আকৌ আপোনালোকক দিবলৈ লৈছোঁ ভাল খবৰ, কিয়নো মুখ্যমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ যিসকলে আবেদন কৰা নাই তেওঁলোকৰ বাবে ভাল খবৰ। তেওঁলোকে মুখ্যমন্ত্ৰী আৱাস যোজনাৰ বাবে আবেদন কৰিব লাগিব। মোবাইল ফোনৰ জৰিয়তে আবেদন কৰিব পাৰিব অনলাইন যোগে। কেনেকৈ আবেদন কৰিব সবিশেষ মই আপোনালোকক নেক্সট ভিডিঅ'ত জনাই দিম। সেয়ে যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই তলত চাওক শ্বেয়াৰ আছে, আপুনি এতিয়া শ্বেয়াৰ কৰি দিয়ক। আৰু যদি ফেচবুক পেজটো ফ'ল' কৰা নাই ফেচবুক পেজটো ফ'ল' কৰি ৰাখক। আৰু যদি ইউটিউবত চাই আছে ভিডিঅ'টো তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। আজিলৈ ইমানে, বাই বাই।